শ্বহীদ অমৰেন্দ্ৰ ৰয় তেখেতে চাকৰি সূত্ৰে তেওঁ জম্মু কাশ্মীৰত আছিলে আৰু তাৰ পৰা তেওঁ ট্ৰান্সফাৰ হৈছিলে নিমজ নামৰ এটা অঞ্চলত আৰু তেওঁ ঘৰলৈ আহিছিলে ছুটীত আহিছিলে আৰু ঘৰৰ পৰা যাওঁতে তেওঁ নিৰুদ্দেশ হ'ল। নিৰুদ্দেশ হোৱাৰ পাছত যেতিয়াই আমি খবৰটো পাওঁ লগে লগে আমি অনুসন্ধান আৰম্ভ কৰোঁ আৰু তেখেতক আমি লাষ্ট যিটো তেওঁৰ লোকেশ্যন আমি তেওঁক কৰিছিলোঁ সেইটো আমি আগ্ৰাত পাইছিলোঁ আৰু লগে লগে যি বিভাগীয় কৰ্তৃপক্ষ আছে আমি সকলোকে বস্তুটো জনাইছিলোঁ আৰু ৰেলৱে আৰক্ষীৰ সৈতে আমি যোগাযোগ কৰিছোঁ, তেওঁলোকক সকলো তথ্য আমি দিছোঁ। তাৰপাছত অনুসন্ধান চলি থকা কালত তেখেতৰ মৃতদেহ ৰাজস্থানত কোটাত পোৱা গ'ল আৰু তেখেতক এজন লাইন অফ ডিউটি কৰ্তব্য কৰি থকা অৱস্থাত বা কৰ্তব্যৰ কাৰণে গৈ থকা অৱস্থাত তেখেতৰ মৃত্যু হৈছে, তেখেতে শ্বহীদ হৈছে। গতিকে আমি তেখেতক আৰু গভীৰ শ্ৰদ্ধাঞ্জলি আমি আজি জ্ঞাপন কৰিছোঁ। তেখেতৰ বাসগৃহত এতিয়া তেখেতৰ আজি শ্বহীদৰ মৃতদেহ আহি পাইছেহি। তেওঁ পৰিয়ালবৰ্গক আমি দেখা কৰিছোঁ আৰু এই শোক সন্তৰ্প যি লোকসকল আছে, ৰাইজ আছে, সকলোলৈকে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিটো শেষ কৃত্য তেওঁ কৰিবৰ কাৰণে যিখিনি আছে সেইখিনি এতিয়া ৰাইজ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত সেইখিনি সম্পন্ন হ'ব। গতিকে আমি এটাই কথা ক'ম যে তেখেতৰ যি তেখেতৰ মৃতদেহ যিটো পোৱা গ'ল ৰাজস্থানৰ কোটাত, গতিকে আমি আৰক্ষীক তেওঁলোকৰ যি ৰেলৱে আৰক্ষী আছে সম্পূৰ্ণ আমি তেওঁলোকক আমাৰ ফালৰ পৰা যিখিনি কৰণীয় আছে, যি কৰিব লগা আছে সকলো তথ্য সম্পৰ্কে আমি তেওঁলোকৰ সৈতে আমি যোগাযোগ কৰি আছোঁ আৰু যিখিনি আমাৰ ফালৰ পৰা সহযোগ দৰকাৰ হ'ব বা পৰিয়ালবৰ্গকো আমাৰ কিবা দৰকাৰ হ'ব তাৰ কাৰণে আমি সদায় সচেষ্ট হৈ আছোঁ আৰু আমি এই কৰ্তব্য কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। 4 তাৰিখে নিৰুদ্দেশ হৈছে, 11 তাৰিখে তেখেতৰ ডেড বডি পোৱা গৈছে, কিন্তু 6-7 দিন সময় তেখেত নিৰুদ্দেশ হৈ আছিলে। কিন্তু পৰিয়াল আৰু ৰাইজৰ পৰা অভিযোগ আহিছিল ইয়াত বিভিন্ন ডিপাৰ্টমেণ্ট আৰক্ষী, CRPF, GRP সকলৰ সমন্বয়হীনতাৰ অভাৱ বা কোঅৰ্ডিনেশ্যনৰ কিবা অভাৱ আছে আৰু তদন্ত হয়তো অকণ শ্ল' হৈছিলে, কি ক'ব? নাই, আমি যেতিয়া গম পাইছোঁ আমি তদন্ত আৰম্ভ